চতে গৈয়ে গৈয়ে বহাগে পালেহি ফুলিলে ভেবেলি লতা কৈনুকো থাকিলে উৰকে নপৰে বহাগ বিহুৰে কথা হয় ৰাজ্যত এতিয়া বহাগৰ ব্যস্ততা বহাগক আদৰাৰ প্ৰস্তুতি ৰাজ্যৰ চুকে কোণে ভোট গ্ৰহণৰ পিছতেই এতিয়া অসমবাসী সাজু হৈছে বহাগ বিহু উদযাপনৰ বাবে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা ঢোল পেপাৰ নিৰ্মাণত ব্যস্ত মুচিয়াৰ সকলো এয়া টিংখাঙৰ শলগুৰি টিপমীয়া খেলপথাৰ এই খেলপথাৰখনত অনুষ্ঠিত হৈ গ'ল 10 দিনীয়াকৈ বিহু নাচৰ কৰ্মশালা বিশগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিলে সামৰণিৰ অনুষ্ঠানত মঞ্চলৈ অহাৰ লগে লগে প্ৰতিযোগিতামুখী হৈ পৰিলে সেইকাৰণে বহুখিনি কথা শিকিবলগীয়া হয় সেইকাৰণে আমি গুৰুসকলৰ পৰা যি শিকিছিলোঁ আৰু আমাতকৈ বহুখিনি অভিজ্ঞ আছে তেওঁলোকেও বহুত ধুনীয়াকৈ কণমানিবোৰক শিকাবলৈ চেষ্টা কৰিছে আমি চেষ্টা কৰিছোঁ আৰু আশা কৰোঁ আমাৰ সংস্কৃতিটো যাতে এনেদৰে জীয়াই ৰাখে বোকাখাটত আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুৰ বিশেষ কৰ্মশালা অনুষ্ঠিত হয় কৰ্মশালাখনত শতাধিক নাচনীয়ে ল'লে প্ৰশিক্ষণ বিহুৱতী মণিকাঞ্চন কোঁৱৰে দিলে বিহু নাচৰ প্ৰশিক্ষণ যি এই কৰ্মশালাৰ আয়োজন কৰিলে তাৰ বাবে মই তেওঁলোকক প্ৰথমতে ধন্যবাদ জনাইছোঁ যিহেতু সংস্কৃতিটোৰ লগত আমাৰ নতুন চামৰ সৈতে চিনাকি কৰি দিবলৈ তেওঁলোকে যি প্ৰচেষ্টা হাতত লৈছে সঁচাই শলাগিবলগীয়া ঢোল বাদনৰ প্ৰশিক্ষণ দিলে দেৱেন গগৈয়ে 500ৰো অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিলে এক সুন্দৰ সামৰণি অনুষ্ঠান আমাক উপহাৰ দিলে আৰু ছাত্ৰ সন্থাৰ যিটো সাংস্কৃতিক আমাৰ আন্দোলন সেই আন্দোলনলৈ বোকাখাটৰ সচেতন ৰাইজে তেওঁলোকৰ সন্তানসকলক আগবঢ়াই দিছে ইফালে বোকাখাটৰ মা বাদ্য ভাণ্ডাৰত ঢোল ক্ৰয় কৰিবৰ বাবে ভিৰ কৰিলগৈ বহু গ্ৰাহকে বিপণীখনত 1200 টকাৰ পৰা 11,000 টকা পৰ্যন্ত ঢোল মজুত ৰাখিছে স্বত্বাধিকাৰীগৰাকীয়ে মোটামুটি 100-150মান ঢোল বনোৱা হৈছে নতুন ঢোল আৰু কাষ্টমাৰো ৰিপেয়াৰিং কৰিবৰ কাৰণে আহি আছে তথাপি মানে আহি আছে যদিও মানে এইবাৰ জুবিন দা নাইকিয়া নথকাৰ কাৰণে আমাৰ মাজত ধৰক ৰাইজৰ ইমান মনবিলাক ফূৰ্তি নহয় বিহুৰ কাৰণে তথাপি ওলাই আহিছে আৰু নিজৰটো সংস্কৃতিটো ৰক্ষা কৰিব লাগিব বিহুটো পালন কৰিব লাগিবই এইবুলি আৰু মোটামুটি আগতকৈ উৎসাহটো অলপ কম এবছৰ আৰু জুবিন দা নোহোৱাৰ কাৰণে আৰু মুঠতে এতিয়া বহাগক আদৰাৰ বাবে প্ৰস্তুতি চলাইছে ৰাজ্যবাসীয়ে ব্যুৰো ৰিপৰ্ট DY 365